তীব্ৰ জলসংকটত দলগাঁৱৰ এখন গাঁও। এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ গাঁওবাসীৰ। আইৰণযুক্ত ৰঙা পানী পান কৰিছে গাঁওবাসীয়ে, যাৰ বাবে দেখা দিছে ন ৰোগে। প্ৰত্যেক ঘৰতে কিডনী পাথৰ, তাৰপিছত আপোনাৰ ছালৰ বেমাৰখিনি দেখা দি আছে। মানে হৰ ঘৰ নল হৰ ঘৰ জল, ঘৰে ঘৰে নল গল ঠিকেই, নাই পানী, সেয়াই জল জীৱন মিছন আঁচনি। যি সময়ত চৰকাৰে বিশুদ্ধ খোৱাপানীৰ সুব্যৱস্থাৰ বাবে জল জীৱন মিছন আঁচনি ৰূপায়ণ কৰিছে, তেনে সময়তে দলগাঁৱৰ এখন গাঁৱত বিশুদ্ধ খোৱাপানীৰ তীব্ৰ সংকটেই দেখা দিছে। বিশুদ্ধ খোৱাপানীৰ অভাৱত আইৰণযুক্ত ৰঙা পানী সেৱন কৰিছে ৰাইজে। এক প্ৰকাৰ প্ৰশাসনত পৰিণত হৈছে হৰ ঘৰ নল হৰ ঘৰ জল তথা জল জীৱন মিছন আঁচনি। ঠিকাদাৰৰ হেমাহিৰ বাবে এতিয়াও জল জীৱন মিছন আঁচনিৰ পৰা বঞ্চিত দলগাঁৱৰ দুলীয়াপাৰা গাঁওবাসী। ঘৰে ঘৰে নল গল ঠিকেই, কিন্তু জল নাপালে ৰাইজে। 2 বছৰ হ'ল নেকি কাম চলি আছিলে, এতিয়াৰ পৰা আমাৰ 2 বছৰ চলি আছে কাম, পানী পোৱা নাই এতিয়ালৈকে। উপায়ন্তৰ হৈ গাঁওবাসীয়ে নিতৌ পান কৰিছে অত্যাধিক আইৰণযুক্ত ৰঙা পানী। অব্যৱহাৰযোগ্য পানী ব্যৱহাৰৰ বাবে অঞ্চলটোত কিডনী ৰোগ, ছালৰ ৰোগৰ লগতে দেখা দিছে বিভিন্ন ৰোগে, যাৰ ফলত শংকিত হৈ পৰিছে অঞ্চলবাসী। ইফালে এবছৰ পাৰ হোৱাৰ পিছতো ৰাইজে জল জীৱন মিছন আঁচনিৰ পানী লাভ নকৰাত ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী। ঠিকাদাৰৰ গাফিলতিৰ বাবে আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ ৰাইজৰ। অতি শীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষই পানী নিৰীক্ষণ কৰি গাঁওখনত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থাৰে এক সুস্বাস্থ্যৰ পৰিৱেশ গঢ়ি তোলাৰ অনুৰোধ জনাইছে দুলীয়াপাৰা গাঁৱৰ ৰাইজে। আমাৰ দুলীয়াপাৰা যিটো সমস্যা দেখা দিছে, প্ৰত্যেক ঘৰত মানে আমাৰ দুলীয়াপাৰা বৃহৎ এলেকা, গলন্দী পঞ্চায়তৰ অন্তৰ্গত দুলীয়াপাৰা গ্ৰাম, মানে ধৰিবলৈ হলে পঞ্চায়তৰ ভিতৰত আমাৰ 5-6 হাজাৰ মানুহ আছে দুলীয়াপাৰা গ্ৰামতে। এইখিনি গ্ৰামত যিবিলাক প্ৰত্যেকটা ঘৰতে যদি আমাৰ বিভাগীয় মানুহ আহি যদি পানীখিনি চায়, এইবিলাক পানী খাওয়া অনুপযোগী, এইবিলাক পানী খালে আমাৰ বেমাৰ হ'ব। এইটো মানে এতিয়ালৈকে কোনো পৰীক্ষা কৰা নাই, চোৱা নাই। আমি এইবিলাক পানী খাই থাকোঁতে পানী একেবাৰে মানে বাহা নাই, ক'বলৈ হলে একদম হালধীয়া ৰঙৰ। আমাৰ ছালৰ বেমাৰ হৈ আছে, কিডনী বেমাৰ হৈ আছে, মানে খাবলৈ মানে উপযোগী অনুপযোগী। আমি এইটো মানে বাধ্যত হৈ খাই আছো, কাৰণ আমিতো 3-4 বছৰ হ'ল আমি এনেকে চলি আছো। জেজেমে আমাৰ কাম কৰিছে, এতিয়া লেমগতিত কাম কৰিছে, ঠিকাদাৰে কাম কৰা নাই। পাইপ পুতিছে, পাইপ পুতিলেও এইটো কাম নাই, ঠিক নাই। নাই, পানী পোৱা নাই, এতিয়ালৈকে পানী পোৱা নাই। আমি আমাৰ এইটো সুফলা স্বৰূপ চৰকাৰে এইবিলাক কৰিছে, কিন্তু আওকাণ কৰা নাই। ঠিকাদাৰৰ ভিত্তিত কাম দিছে, কি কৰি আছে নকৰি আছে এইবিলাক চোৱা চিতা কৰা নাই, ঠিকাদাৰক সোধা নাই, সোধপোছ কৰা নাই, ইনকুৱাৰী কৰা নাই। আৰু চাওক, এই বৰ্তমান যিটো এছেম্বলি পাৰ্লিয়ামেণ্টত এছেম্বলি মানে আমাৰ মন্ত্ৰী বিধায়কে যিটো কৰিলে, এইটো বিষয়ত যিটো প্ৰাণীৰ প্ৰাণ জগত, মানে এইটো প্ৰাণীৰ জীৱন, জীৱ জগতৰ পানী নহলে জীয়াই থাকিব নোৱাৰে কোনো জীৱ জগতৰ মানুহে, কোনো বস্তুৱে জীয়াই থাকিব নোৱাৰে পানী নহলে। সেইটো বিষয়লৈকে মানে আওকাণ কৰা নাই চৰকাৰে। আমাৰ পাৰ্লিয়ামেণ্টত এছেম্বলিত বহুত মানে স্কিম ধৰে, বহুত মানে য'ত খাব পৰা যায়, পইচা খাব পৰা যায়, য'ত পইচা ওলায়, ঠিকা ভিত্তিত যাত পইচা পাব সেইখিনি লৈ মাথা মাৰে চৰকাৰে। আমি চৰকাৰক মানে আমাৰ যিটো জলসিঞ্চন বিভাগৰ যিটো অশোক সিংঘাল মন্ত্ৰী মহোদয়, এখেতক অৱগত কৰিব বিচাৰিছো যে আমাক এই দৰং ডিষ্ট্ৰিক্টৰ দলগাঁও সমষ্টিত যিটো দুলীয়াপাৰা গ্ৰাম, গলন্দী পঞ্চায়তৰ অন্তৰ্গত দুলীয়াপাৰা গ্ৰামত যিটো অভাৱ অনটন দেখা দিছে, অতি শীঘ্ৰে পানীৰ অনটনটো এইটো মানে যাতে বিশুদ্ধ খোৱা পানী আমি পাওঁ, আৰু এইটো পৰীক্ষা নিৰীক্ষণ কৰি
যাতে জেএমৰ যিটো কাম দিছে সেইটো অতি সোনকালে আমাৰ এইখানি কাম কৰি যাতে দিয়ে আৰু আমি প্ৰত্যেক ঘৰে ঘৰে যাতে জেএমৰ পানীটো খাব পাৰো আৰু মাননীয় মুখ্যমন্ত্ৰীক অৱগত কৰাও যাতে এইখিনি কাম এখেতে দম্বালি মাৰি কৈ থাকে বোলে আমি অমুক কৰিছো এতিয়ালৈকে আমাৰ মাননীয় বিধায়ক মহোদয় এছেম্বলিত কোনোদিন কথা এইটো বিষয়লৈ কোনোদিন আমি মাত মাতিবলৈ দেখা পোৱা নাই আমি এইবিলাকে লাখি লগাব পৰা নাই দুৰ্নীতি ঠিকাদাৰ মানুহক এইবিলাক খাই আছে মানে ই পাই আছে কমিশ্যন পাই আছে এইবিলাক মন্ত্ৰী বিধায়ক মিনিষ্টাৰ এইবিলাক কমিশ্যন পাই আছে পৰীক্ষা নিৰীক্ষণ কৰিব লাগে আৰু আমাৰ এইটো দুলীয়াপাৰা গ্ৰামত বিশুদ্ধ খোৱা পানী দিব লাগে আমি চৰকাৰক এইটো বিনম্ৰ অনুৰোধ জনালো আচলতে সমস্যা আমাৰ খোৱা পানীৰ সমস্যা আমাৰ কেনেকুৱা সমস্যা মানে আমি কেইবা বছৰ হ'ল মানে খোৱা পানী এনেকুৱা সমস্যা মানে গোটেইখিনি গাঁৱতে ৰঙা পানী প্ৰত্যেকটা ঘৰতে ৰঙা পানী খোৱাৰ উপযোগী নহয় পাইপ লগাইছে কিন্তু পানী পাইছে নে নাই পানী পোৱা নাই কিমান বছৰ ধৰি 2 বছৰ হ'ল নেকি কাম চলি আছিলে এতিয়া পৰা আমাৰ 2 বছৰ চলি আছে কাম কিন্তু পানী পোৱা নাই এতিয়ালৈকে কাম কিয় পোৱা নাই ঠিকাদাৰৰ কিবা গাফিলতি আছে ঠিকাদাৰৰ গাফিলতি কাৰণটো হোৱা নাই কামখিনি মানে পানীৰ পৰা কি বেমাৰ দেখা দিছে আপোনাৰ বেমাৰ গোটেই ঘৰতে আমাৰ কিডনিৰ পাথৰ হৈ আছে গোটেই ঘৰতে প্ৰত্যেক ঘৰতে কিডনিৰ পাথৰ তাৰপিছত আকৌ আপোনাৰ ছালৰ বেমাৰখিনি দেখা দি আছে মানে চৰকাৰক কি আহ্বান জনাব চৰকাৰক আহ্বান জনাও মানে এইটোৱে যে আমাৰ সোনকালে যে এইটো ব্যৱস্থা লয় আৰু পানীখিনি পৰীক্ষা কৰাৰ কাৰণে মানুহজন পঠায় আৰু বিশুদ্ধ খোৱা পানী যোগান ধৰিব লাগে হয় বিশুদ্ধ খাৰুপেটীয়াৰ পৰা ৰেজাউল কৰিমৰ ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি।